আমি সোণাৰীবাসীয়ে সোণাৰীত আগতে কেতিয়াও নেদেখা নতুন নতুন কেইটামান ফুড আইটেম বোলে এইকেইখন ষ্টলত পোৱা যায়। সেয়ে ভাবিলো আমিও চাই আহো আৰু আপোনালোককো দেখুৱাও কি কিনো পোৱা যায়। আৰু এই আমাৰ শুনছে খাবলৈ একেবাৰে সাজু। আৰু আপোনালোকে যদি ভাবিছে এই আইটেম কেইটা খাবলৈ তেনেহলে আহিব পাৰে চেনপাই। ইয়াত বহু কেইখন ষ্টল আছে। আমি প্ৰথমে সোমাইছো চেনপাই, তাৰ পাছত বাকী কেইখনলৈ যাম। আৰু আমি ঘৰতে ভাবি আহিছিলো যিটো আইটেম খাম বুলি, আৰু সেয়া হল বেম্বো চিকেন। আমি এটা চুঙা লৈছো দেই, আপোনালোককো দেখুৱাম। আৰু সেই যে ঢাকি থৈছে দেখিছেনে জালনাখনত, সেয়া হল বোলে আল ফাহাম চিকেন। আৰু এয়া বাউলত আছে যে এয়া হল ৰামেন। আৰু বৰ্তমান ছচিয়েল মিডিয়াই এইকেইটা আইটেম একেবাৰে ভাইৰেল কৰি ৰাখিছে। এই আৰু ছচিয়েল মিডিয়াৰ পাৱাৰ। আমিও খাওঁ, আপোনালোককো দেখুৱাম। আৰু কেনেকুৱা লাগিলে জনাম বাৰু পিছৰ ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব। এয়া হল আল ফাহাম চিকেন। আমি সোণাৰীবাসীয়ে সোণাৰীত আগতে কেতিয়াও নেদেখা নতুন নতুন কেইটামান ফুড আইটেম বোলে এইকেইখন ষ্টলত পোৱা যায়। সেয়ে ভাবিলো আমিও চাই আহো আৰু আপোনালোককো দেখুৱাও কি কিনো পোৱা যায়। আৰু এই আমাৰ শুনছে খাবলৈ একেবাৰে সাজু। আৰু আপোনালোকে যদি ভাবিছে এই আইটেম কেইটা খাবলৈ তেনেহলে আহিব পাৰে চেনপাই। ইয়াত বহু কেইখন ষ্টল আছে। আমি প্ৰথমে সোমাইছো চেনপাই, তাৰ পাছত বাকী কেইখনলৈ যাম। আৰু আমি ঘৰতে ভাবি আহিছিলো যিটো আইটেম খাম বুলি, আৰু সেয়া হল বেম্বো চিকেন। আমি এটা চুঙা লৈছো দেই, আপোনালোককো দেখুৱাম। আৰু সেই যে ঢাকি থৈছে দেখিছেনে জালনাখনত, সেয়া হল বোলে আল ফাহাম চিকেন। আৰু এয়া বাউলত আছে যে এয়া হল ৰামেন। আৰু বৰ্তমান ছচিয়েল মিডিয়াই এইকেইটা আইটেম একেবাৰে ভাইৰেল কৰি ৰাখিছে। এই আৰু ছচিয়েল মিডিয়াৰ পাৱাৰ। আমিও খাওঁ, আপোনালোককো দেখুৱাম। আৰু কেনেকুৱা লাগিলে জনাম বাৰু পিছৰ ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব। এয়া হল আল ফাহাম চিকেন।